মহাভাগৱত সেই সভাসদবৰ্গ তোমালোকে ভাগৱতৰ মহান তত্ত্বটো শুনা পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব পুৰাণৰ সূৰ্য কিন্তু মনত ৰাখিবা এই সূৰ্য পুৰাণে আমাক কি উপদেশ দিলে মহান তত্ত্বটো শুনা তোমালোকে এৰাম হুয়া এক শৰণ যিজনে শুনৈ আক এই ভাগৱত কথা যিজনে এশৰণীয়াকৈ শুনিব পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক গণ্ডগোলটো সেইখিনিত আছে তাৰমানে এশৰণীয়াকৈ শুনিলে পৰম পদ পাবা আত্যন্তিক সুখ পাবা মায়াৰ পৰা পৰিত্ৰাণ পাবা যদি দ্বিশৰণীয়া ত্ৰিশৰণীয়া বহুশৰণীয়া হৈ ভাগৱত কথা আজি 15 বছৰে শুনিলা তেতিয়াহ'লে তাৰ পৰা আত্যন্তিক সুখো নোপোৱা পৰম পদো নোপোৱা তাৰ পৰা তোমালোকে মায়াৰ পৰা হাত সাৰিব নোৱাৰা চুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে তাৰমানে বৈকুণ্ঠৰ শাস্ত্ৰ আনি সংসাৰী জীৱৰ মংগলৰ অৰ্থে মৰ্ত্যত প্ৰকাশ হৈছে শোকগুৰুৰ কৃপাধন্য হৈ পৰীক্ষিত নামৰ সংসাৰী জীৱটো তৰি গ'ল আৰু আমিও কৃপালু গুৰুজনাৰ কৃপাধন্য হৈ যদি ভাগৱত আশ্ৰয় কৰোঁ তেতিয়াহ'লে আমিও এই সংসাৰৰ মায়াৰ বন্ধন ছিঙি সুন্দৰভাৱে তৰি যাব পাৰিম এই দৰ্শনটো ভাগৱতে আমাক দিলে গতিকে দেৰি কৰিব নালাগে ভাগৱতে আকৌ উপদেশ দিছে সোঁৱৰাই দিছে জানি হৰি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হইবা এৰাইতো আস আকৌ যে মনুষ্য জন্ম পাম গেৰাণ্টি নাই গতিকে ধন্য ধন্য কলিকাল ধন্য নৰ তনুভাল ধন্য ধন্য ভাৰত বৰিষে ভাৰত নামৰ ভূখণ্ডত কলিযুগত মনুষ্য শৰীৰত যে সোমাবলৈ পালোঁ আমি আত্মা গৰু ছাগলী নহ'লোঁ গতিকে আকৌ যে আমি মনুষ্য শৰীৰত সোমাবলৈ পাম তাৰ যিহেতু গেৰাণ্টি নাই সেইকাৰণে জানি কৃষ্ণ নামত শৰণ লোৱা তুমি এই সংসাৰৰ পৰা তৰি যাব পাৰিবা এইটোৱে হ'ল পৰম জ্ঞান গুৰুজনে আমাক উপদেশ দিছে ইয়াৰ পাছত প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় পদ সমাপ্তি হৈছে তাৰ পাছত অশ্বত্থমাৰ শিৰোমণি ছেদন যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্তি হ'ল দুৰ্যোধনৰ উৰুভংগ হৈ দৈপ্যায়ন হ্ৰদৰ পাৰত পৰি আছে তেতিয়া অশ্বত্থমা কৃপাচাৰ্যকে কৰি যেতিয়া আন্ধাৰত গৈ দুৰ্যোধনৰ ওচৰত উপস্থিত হৈছে তেতিয়া দুৰ্যোধনে প্ৰকাশ কৰিছে কথোপকথন হৈছে তিনিওজনৰ মাজত অশ্বত্থমাই কৈছে মোক যদি তেতিয়াই তুমি সেনাপতি পদত অধিষ্ঠিত কৰিলাহেঁতেন আজি তোমাৰ এই দশা হ'বলৈ নাপালহেঁতেন দুৰ্যোধন তেতিয়া দুৰ্যোধনে হঠাৎ চিন্তা কৰি কৈ পেলালে এতিয়াও দুৰ্যোধন জীয়াই আছে উৰুভংগ হৈ পৰি থাকিব পাৰে ভূমিত কিন্তু দুৰ্যোধন এতিয়াও জীয়াই আছে এই মুহূৰ্ততো তোমাক মই সেনাপতি পাতিছোঁ তুমি যোৱা মোক জয় কৰোৱা এই বুলি যেতিয়া ক'লে তেতিয়া অশ্বত্থমাই দুৰ্যোধনৰ আজ্ঞা শিৰোগত কৰি আন্ধাৰৰ সুযোগ লৈ পঞ্চ পাণ্ডৱৰ শিবিৰত শুই থকা দ্ৰৌপদীৰ 5জন পুতেকৰ শিৰ অৰ্থাৎ শিৰচ্ছেদ কৰি আনি দুৰ্যোধনৰ আগত চমজাই দিলে যে মই পঞ্চ পাণ্ডৱক মাৰি লৈছোৱা তেতিয়া দুৰ্যোধনে কৈছে মোক ভীমৰ মূৰটো দিয়া বাকীবিলাকৰ মূৰ নালাগে আৰু তেতিয়া গোটেই 5টা মূৰ যেতিয়া দি দিলে তেতিয়া দুৰ্যোধনে ভীমৰ মূৰটো বিচাৰি বিচাৰি প্ৰত্যেকটো মূৰ যেতিয়া আন্ধাৰতে চুই চাইছে তেতিয়া গম পাই গ'ল যে এইকেইটা পঞ্চ পাণ্ডৱৰ মূৰ নহয় এইকেইটা আছিল দ্ৰৌপদীৰ 5টা পুত্ৰ তেতিয়া দুৰ্যোধনে অশ্বত্থমাক গালি পাৰিছে ককৰ্থনা কৰিছে আৰু নিজকে ধিক্কাৰ দিছে যে 100 কৌৰৱৰ মৃত্যু হ'ল সকলো নাতি পুতিৰো মৃত্যু হ'ল কিন্তু বাচি আছিল কেৱল পঞ্চ পাণ্ডৱৰ 5জন পুত্ৰ অভিমন্যুৰো মৃত্যু হৈছে এনেকৈ প্ৰত্যেকজনৰে মৃত্যু হোৱাৰ পাছত দ্ৰৌপদীৰ মাত্ৰ 5জন পুত্ৰ বাচি আছিল 100 কৌৰৱ পঞ্চ পাণ্ডৱৰ ভিতৰত বংশৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবৰ বাবে তাকো তই সবংশে ধ্বংস কৰিলে অশ্বত্থমা গতিকে তই ইয়াৰ পৰা তুৰন্তে পলা যে
ভীম আৰু অৰ্জুনে যদি তোক আহি ইয়াত লগ পায় তোৰ কিন্তু সৰ্বনাশ। যেতিয়া এনেকৈ কথোপকথনৰ অন্তত অশ্বত্থামা পলাইছে আৰু যেতিয়া পাণ্ডৱ শিবিৰত সেই কথাটো জনাজাত হ'ল, তেতিয়া কৃষ্ণ, ভীম, অৰ্জুন, নকুল, সহদেৱ, যুধিষ্ঠিৰকে ধৰি গোটেই কেইজনে আহি অশ্বত্থামাৰ লগত যুদ্ধত লিপ্ত হৈছে আৰু অশ্বত্থামাক যুদ্ধত হৰুৱাই ধৰি বান্ধি দ্ৰৌপদীৰ ওচৰত নি ধুপুচকৈ পেলাই দিছে। আৰু তেতিয়া দ্ৰৌপদী মহাসতীৰ দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে যে দ্ৰৌপদীয়ে প্ৰকাশ কৰিছে, ৰাম মই যে নমৰো পুৰী পুত্ৰ হুকে অগণি হিয়া দহয় তাহান অৱস্থা শুনি সেহি মতে গৌতমীতে জীৱ হে ভীম, হে অৰ্জুন, হে নকুল, হে সহদেৱ, হে যুধিষ্ঠিৰ, মোৰ পুত্ৰ 5টি শিৰচ্ছেদ হ'ল, মৃত্যু হ'ল, মই যি দুখ পাইছোঁ অন্তৰত, যদি এই অশ্বত্থামাকো তাৰ বাবে তোমালোকে মাৰি পেলোৱা তেতিয়াহ'লে অশ্বত্থামাৰ মাতৃ গৌতমীয়েও সেই একেকোৰা জুইকেই আশ্ৰয় কৰিব লাগিব। গতিকে মই নিবিচাৰোঁ মোৰ দৰে আকৌ এগৰাকী অন্য নাৰীয়ে সেই পুত্ৰ শোকত দগ্ধ হোৱাটো। দ্ৰৌপদী তাতেই সতীৰ পৰিচয়টো প্ৰকাশ হৈছে। কিন্তু কলিৰ মনুষ্য আপোনাসৱ আইসকলে বা আমাৰ পিতৃ মাতৃসকলে যদি সন্তানটোক কেনেবাকৈ ইঘৰ বাপজনে গালি পাৰে, দুখ দিয়ে আপোনাৰ মোৰ সন্তানটোক, তেতিয়া আপুনি মই সন্তানটোৰ গাত দুখ আছেনে নাই নাচাওঁ আৰু ইজনকহে গালি পাৰিম, মোৰ ল'ৰাক তই দুখ দিবলৈ আহিছ, এই বুলি কৈ আমি দেউতা, দদাইদেউ, ডাঙৰ বৰজনাক এইবিলাক চাবলৈ সময় নাই। তেতিয়া সেইজনক আপুনি মই কুকুৰে নোখোৱাকৈ গালি পাৰিম। কিন্তু শাস্ত্ৰত দ্ৰৌপদীৰ চৰিত্ৰটো দিছে, নাৰী চৰিত্ৰটো দৰ্শন কৰাইছে যে মোৰ পুত্ৰকেইটা মৰিল, অশ্বত্থামাক মাৰিলেতো মই পুত্ৰকেইটা ঘূৰাই নাপাওঁ, মই যি কুৰা সুখ পাইছোঁ, যি কুৰা জুই জ্বলিছে মোৰ অন্তৰত, আকৌ যাতে অন্য এগৰাকী নাৰীয়ে তেওঁৰ পুত্ৰক হেৰুৱাই সেই কুৰা জুইত জ্বলি পুৰি মৰিব নালাগে। এই দৰ্শনটো ভাগৱতে দিছে। গতিকে এগৰাকী নাৰীৰ চিন্তা শক্তি কিমানৰ পৰা কিমানলৈকে যাব পাৰে, ইমান সুন্দৰ দৰ্শন ভাগৱতে দিছে। তাৰপাছত অশ্বত্থামাক তাৰ বিপৰীতে এটা শাস্তি দিছে, শাস্তিটো হ'ল মুণ্ডন। মৃত্যুৰ সমপৰ্যায়ৰ শাস্তি সেইটো হ'ল মূৰত থকা চুলিখিনি খুৰাই দিছে, যাক মুণ্ডন বুলি কয়। কপালত এটা মণি আছিল, যিটো মণি থকাৰ বাবে অশ্বত্থামাৰ বেমাৰ নহয়, আজাৰ নহয়, মৃত্যু নহয়। এনেকুৱা এটা মণি, সেই মণিটো কাটি উলিয়াই অনাৰ বাবে শিৰোমণি ছেদন বুলি কৈছে। আৰু একেবাৰে দ্বাদশ স্কন্ধত যেতিয়া ভাগৱতৰ তাৎপৰ্য বৰ্ণন, তেতিয়া তাত প্ৰকাশ কৰিছে অশ্বত্থামাৰ মুণ্ডন বুলি, অৰ্থাৎ অশ্বত্থামাৰ মূৰত থকা চুলিখিনি লগে লগে খুৰাই দিয়া হৈছে, মৃত্যু সমপৰ্যায়ৰ শাস্তি দিছে। গতিকে আমাৰ যে পিতৃ মাতৃ পৰলোকগামী হয়, তেতিয়া যে মুণ্ডন কৰি দিয়ে পুত্ৰটোক, শাস্ত্ৰইটো এই বুলি নক'লে। শাস্ত্ৰই ক'লে অশ্বত্থামাৰ নিচিনা এজন ব্ৰাহ্মণ হৈও শুই থকা অৱস্থাত 5টি শিশুক বিনা কাৰণত শাস্তি দিলে, শিৰচ্ছেদ কৰিলে, সেইটো অক্ষমনীয় অপৰাধ। তথাপিতো মাতৃ দ্ৰৌপদীৰ যি প্ৰেম মাতৃৰ জাতিৰ প্ৰতি, সেইটোৰ বাবে ব্ৰাহ্মণ হৈ অশ্বত্থামা কিন্তু বাচি গ'ল। আৰু বাচি যোৱাৰ বিপৰীতে কিন্তু শাস্তি দিলে মুণ্ডন, অৰ্থাৎ এই চুলিকোচা খুৰাই দিছে। সেইটো অপৰাধ কৰিছে অশ্বত্থামাই, সেইটো অপৰাধৰ শাস্তি হ'ল সেইটো। কিন্তু আপোনাৰ মোৰ দেউতা বেমাৰত মৰিল, আপোনাৰ মোৰ দেউতা শুই থাকোঁতে প্ৰেছাৰ ষ্ট্ৰক হৈ মৰিল, তাৰ কাৰণে আপুনি মই পুত্ৰ আকৌ চুলি খুৰাৰ কি প্ৰয়োজনটো আছে? সেইটোতো শাস্ত্ৰই এবাৰো নক'লে। গতিকে ভাগৱতে যিটো কৰিবলৈ নাই কোৱা, কৰিলে যিটোত লাভ নাই, সেইটো কৰি আপোনাৰ মোৰ কোনো উপকাৰ নহয়, মংগল নহয়। যদি ল'ৰা নাই, ছোৱালীহে 2জনী, তেতিয়াহ'লে মুণ্ডন কাক কৰাব? তেতিয়া সেই পুত্ৰজনে, সেই পিতৃজনে গতি নাপাব নেকি? ছোৱালী 2জনী আছে, চুলি খুৰাব নোৱাৰে, গতিকে তেওঁলোকৰ পিতৃ পৰলোকগামী হ'লে তেওঁ স্বৰ্গলৈ যাবনে নৰকলৈ যাব? এতিয়া কৰ্মটো কৰিব নোৱাৰে নহয়, মুণ্ডন কৰিব। আকৌ সত্ৰাত এইখিনি কথা অন্তত আমি প্ৰত্যেকজনে সাম্প্ৰতিক সময়ত চিন্তা কৰাটো অতিব প্ৰয়োজন। এনেকৈ কথাখিনি আমাক প্ৰকাশ কৰিলে।
তাৰ পাছত প্ৰকাশ কৰিলে কুন্তীৰ শ্ৰীকৃষ্ণ স্তুতি। ভাৰত যুদ্ধ শেষ হ'ল, কৃষ্ণ তত্ত্বই হস্তিনাপুৰৰ পৰা বিদায় লৈ দ্বাৰকা অভিমুখে যাত্ৰা কৰাৰ প্ৰয়াস কৰিছে আৰু পাণ্ডৱ জননী কুন্তীৰ চৰণত গৈ সেৱা নিবেদন কৰিছে আৰু কুন্তীয়ে তেতিয়া স্তুতি কৰিছে, ৰাম চলিবাক শান্ত কৃষ্ণ কুন্তী হে ন জানি হলুতক মুখে দুখে বুলিল বাণী। হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ।